নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইভৰ এই বিশেষ সিদ্ধান্তিৰ মাজলৈ আপোনালোকৰ বিবাহৰ পৰা আদি কৰি শিক্ষা ব্যৱসায় ঘৰুৱা সমস্যা এই আটাইবোৰ সমস্যাৰ যদি আপোনালোকে জ্যোতিষশাস্ত্ৰসন্মত সমাধান বিচাৰে তেনেহলে আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাব পাৰে আৰু আমাৰ এই অনুষ্ঠানত প্ৰতিদিনে এই সমস্যাতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং আৰু কিৰুয়ং দাদাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা হেয়া জানি লওঁ তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ দিনটোত গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি মিথুন ৰাশিত আজি কেতু বহি আছে সিংহ ৰাশিত শনি বহি আছে চন্দ্ৰৰ লগত মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত ৰবি শুক্ৰ মংগল আৰু লগ্ন ধনু ৰাশিত বহি আছে আজি বুধ গ্ৰহটো বহি আছে বৃশ্চিক ৰাশিত আজিৰ দিনটো 28 ডিচেম্বৰ 12 পুহ তিথি শুক্লা অষ্টমী আজি বৰিয়ান যুগ মীন ৰাশি বিপ্ৰবৰ্ণ ৰেৱতী নক্ষত্ৰ দেৱগণ যাত্ৰা নাই স্তৈৰ্য স্পৰ্শ দুখ আছে শুভ কৰ্ম নাই দিনটোত নাৰিকল খোৱা নিষেধ লাও খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কওঁ এৰিছ কাপছ এণ্ড পেণ্টাকুলছ মেষ ৰাশি আজি পাৰিবাৰিক কিছু সমস্যা থাকিব বিদ্যাৰ ক্ষেত্ৰত শুভ শত্ৰুৱে অনিষ্ট কৰিব পাৰে তীৰ্থ ভ্ৰমণৰ যুগ হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ বৃষ ৰাশি টৰাক্স দুৰ্ঘটনাৰ পৰা সাৱধান হওক ধনপ্ৰাপ্তিৰ যুগ বিদ্যাত মধ্যম ফল দান ধ্যান কৰক ভাল হ'ব ব্লু কালাৰ লাকি ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড কিং অফ চ'ৰ্চ আজি দাম্পত্যত কিছু খেলিমেলিৰ যুগ দেখা যায় নতুন কোনো সুসংবাদ পাব পাৰে প্ৰেমত বিয়া বাৰুৰ যুগ আয় বৃদ্ধি মেৰুণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি চ'ৰ্চ এণ্ড এইজ অফ চ'ৰ্চ কৰ্কট ৰাশি কেঞ্চাৰ আজি আপোনাৰ যোগ্যতা প্ৰতিভা আনে স্বীকাৰ কৰিব হতাশা আঁতৰিব বিদ্যাত শুভ ফল পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি দাদা আজিৰ দিনটোত আপুনি কোনটো ৰাশিফলৰ ৰাশিৰ বিষয়ে জনাব বিচাৰিব যে সেই ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষটো কেনেদৰে যাব হয় আৰু মাত্ৰ 3-4মান দিন বাকী আছে তাৰ পাছতে আহিব 2026ৰ মূলাংক হৈছে 1 আৰু 1 নাম্বাৰটো হৈছে সূৰ্যৰ নাম্বাৰ ৰবিৰ নাম্বাৰ গতিকে অহা বছৰটো কিন্তু ৰবিৰ বছৰ হ'ব সূৰ্যৰ বছৰ হ'ব যোনটো 2025 গৈ আছে বা গল বুলি ধৰক মংগলৰ বছৰ আছিলে তাতকৈ কিছু শুভ হ'ব কিন্তু বিভিন্ন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যন মতে উত্থান পতন থাকিব কিছুমানৰ ভাল হ'ব কিছুমানৰ বেয়া হ'ব মই আজি কম 2026ত কৰ্কট ৰাশিৰ বিষয়ে দুই এষাৰ 2026ত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আপোনাৰ ওচৰত আহিব অৱশ্যে আপুনি যদি সাৱধানেৰে আগবাঢ়ে তেন্তে আপোনাৰ ফল কিন্তু অনুকূল বৰ চাই চিতি আগবাঢ়িব লাগিব তেতিয়া শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ৰাশিৰ লোকসকলৰ কৰ্মসংস্থাপনৰ যুগ আছে যিসকলে ব্যৱসায় বাণিজ্য চলাই আছে তেওঁলোকৰ কৰ্মচাপ যদিও বৃদ্ধি পাব ব্যস্ততা বৃদ্ধি পাব কিন্তু আল্টিমেটলি শুভ ফল পাব চিন্তাশীল ব্যক্তিসকলে কৌশলগতভাৱে যদি কাম কৰে তেন্তে কিন্তু যথেষ্ট সফলতা আহিব আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো বিশেষকৈ ব্যৱসায় বাণিজ্য যদি আপুনি কৰিছে হাই হুলস্থুল নকৰিব স্পীডি নাযাব চিন্তা কৰি কাম কৰক নিশ্চয় ফল আহিব নতুবা কিন্তু অপজিট হ'ব আৰু 2026ত উপাৰ্জন আদি ভাল হোৱাৰ সম্ভাৱনা কিন্তু ধন সঞ্চয় কৰাত আপুনি অসুবিধা পাব ইনভেষ্ট কৰিব পাৰে তথাপি ধন সঞ্চয় কৰিব নোৱাৰিব তেনেকুৱাকৈ শিক্ষাৰ্থীসকলে নিশ্চিত ফল লাভ কৰিব পাৰিব অৱশ্যে মানসিক চাপমুক্ত হৈ যদি অধ্যয়ন কৰে মনোসংযোগ বৃদ্ধি পাব আৰু ভাল ফল লাভ কৰিব পাৰিব সন্তোষজনক আপোনাৰ সমাধান হ'ব ৰিজাল্ট ভাল হ'ব ইণ্টাৰভিউ আদি যদি আপুনি দিবলৈ খুজিছে এই বছৰটো আপোনাৰ কাৰণে ভাল প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়িব লাগিব নতুবা ব্ৰেকআপো হ'ব পাৰে অতি অশুভ কাৰণ শুক্ৰ গ্ৰহটো আপোনাৰ বৰ এটা ফেভাৰত নাই গতিকে ব্ৰেকআপ হোৱাৰ সম্ভাৱনা বেছি অৱশ্যে বছৰটো বিবাহ যিসকলৰ হ'ব লাগে বিয়া বাৰুৰ উপযুক্ত ল'ৰা ছোৱালীসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত বিশেষভাৱে অনুকূল হ'ব কিন্তু প্ৰেমৰ ক্ষেত্ৰত বেয়া কিন্তু আলোচনাৰ মাজেৰে যদি বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়ে ভাল হ'ব এই সময়ছোৱাত জীৱনসংগীৰ সৈতে সম্পৰ্ক দৃঢ় হ'ব যদি আপোনাৰ বিয়া অলৰেডি হৈ গৈছে আৰু 2026ত স্বাস্থ্যৰ যতন ল'ব লাগিব সম্পূৰ্ণ সুস্থ হৈ থাকিবলৈ হ'লে কিন্তু আপুনি স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নজৰ দিব লাগিব আৰু প্ৰতিকাৰ হিচাপে আপুনি এভৰিডে কপালত কেশৰ আৰু হালধিৰ তিলক লগাব লগতে ৰঙা চন্দনৰ তিলক লগাওক কাৰণ ৰবি গ্ৰহৰ কালাৰটো হৈছে ৰঙা বছৰটো ৰবিৰ বছৰ গতিকে আপুনি ৰঙা চন্দনৰ তিলক লগাব লাগিব
আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ লাকি ষ্ট'ন হ'ব বছৰটোৰ বাবে পাৰ্ল। যিসকলে মুকুতা পিন্ধিব পাৰে ভাল, নতুবা আপুনি মুনষ্ট'ন পিন্ধক, অকণমান কম দামী ৰত্ন, সেইটোও পিন্ধিব পাৰে। ৰিং ফিংগাৰত পিন্ধিব, কিন্তু মনত ৰাখিব ৰূপত বনাই পিন্ধিব। সোমবাৰ দিনটো পালন কৰিব, আপোনাৰ বাবে বিশেষ ভাল হ'ব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানটো অব্যাহত ৰাখিম। আমি এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। দাদা, আমি এতিয়া আনকেইটা ৰাশি ফলৰ মাজত আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড ওৱান্স সিংহ ৰাশি লিঅ'। আনৰ ওপৰত বিশ্বাস নকৰিব, দুৰ্বল লোকক অনিষ্ট নকৰিব, বিপদত পৰিব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ। ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহক চ'ৰ্চ এণ্ড হেংমেন কন্যা ৰাশি। আজি আনৰ ভৰসাৰ পাত্ৰ হ'ব পাৰে, মনোবল বৃদ্ধি পাব। হঠাৎ যান বাহনৰ পৰা কিবা অনিষ্ট দেখা গৈ আছে, সাৱধান। আজি তামৰ আঙুঠি পিন্ধক, ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা, পেণ্টাকলছ এণ্ড নাইট অফ চ'ৰ্চ। বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিভিন্ন সন্দেহৰ মাজেৰে আপুনি কাম কাজ নকৰিব। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, জিৰণিৰ দৰকাৰ। গৃহ নিৰ্মাণৰ কাম কৰিব পাৰে, সফলতা আহিব। প্ৰেমত সন্দেহ থাকিব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। আমি এতিয়া বিষয়ৰ কথা পাতোঁ। দাদা, আজি কি জনাব? হয়, আজিৰ বিষয় হ'ল কনকধাৰা যন্ত্ৰম। জ্যোতিষশাস্ত্ৰ নতুবা তন্ত্ৰশাস্ত্ৰত বিভিন্ন ধৰণৰ যন্ত্ৰমৰ কথা কোৱা হৈছে। ঋষিমুনিসকলে যন্ত্ৰম বনাইছিল আৰু যন্ত্ৰমৰ কথা কৈ গৈছিল। সংস্কৃত শব্দ কনক অৰ্থ হৈছে সোণ, আৰু ধাৰা মানে সোণৰ ধাৰা আৰু প্ৰৱাহ। গৃহত কনকধাৰা যন্ত্ৰ প্ৰতিষ্ঠা কৰিব পাৰিলে গুড লাক, সুস্বাস্থ্য, শান্তি আদি বৃদ্ধি পায়। এই যন্ত্ৰমে ব্যৱসায় বাণিজ্যত সফলতা আনে। কনকধাৰা যন্ত্ৰম যদি ঘৰত থাকে, গৃহস্থৰ আৰ্থিক স্থিতি বহুত সবল হয়। এই যন্ত্ৰম ৰাখিলে আৰু নিতৌ গংগাজলেৰে যদি আপুনি সেৱা কৰে আৰু কনকধাৰা মন্ত্ৰ উচ্চাৰণ কৰে, অতি শুভ। হালধীয়া ফুল, গুড় আৰু কেঁচা হালধি অৰ্পণ কৰক। কনকধাৰা যন্ত্ৰম 2026ত যদি আপুনি ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে, সূৰ্যৰ বছৰ হিচাপে আপুনি বিভিন্ন ধৰণৰ শুভ ফল লাভ কৰিব পাৰিব। কনকধাৰা যন্ত্ৰমৰ মাধ্যমেৰে আপুনি ধন লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্তি হ'ব। ওম সৰু সিজৰ্ণ নয়নে সৰু জহস্তে ত্ৰিভুৱন দেৱী কনকধাৰা স্তুতে নমঃ। এই মন্ত্ৰটো আপুনি যন্ত্ৰমৰ আগত সদায় মাতক, নিশ্চয় শুভ ফল পাব। ধন্যবাদ দাদা। আমি আন চাৰিটা ৰাশি ফললৈ মাজত। হয়, চ'ৰ্চ এণ্ড চ'ৰ্চ। ধনুৰাশি চেটেৰিয়াছ। পৰীক্ষাৰ্থীসকলৰ সুনাম অৰ্জন, আলহীৰ আগমন, প্ৰেমত শুভ ফল। গোল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কাপছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকন। আজি যিকোনো ব্যক্তিক মনৰ কথা নক'ব, পৰিশ্ৰমৰ মাত্ৰা বৃদ্ধি পাব। প্ৰেমত শুভ ফল দেখুৱাই আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক, চিলভাৰ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, কাপছ এণ্ড পেণ্টাকলছ। আজি স্বাৱলম্বিতা আপোনাৰ আহিব, চিন্তা পথ মুকলি, উন্নতি আদি। খেলুৱৈসকলে সুনাম অৰ্জন কৰিব পাৰিব, ভ্ৰমণৰ যোগ। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকলছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে যোগাযোগ আদিত সফলতা লাভ। কোনো লোকে আপোনাৰ মান সন্মানত আঘাত দিব পাৰে, সাৱধান হওক। প্ৰেমত মধ্যম ফল। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে বেলগছৰ গুৰিত পানী দিয়ক, গংগাজললৈ বিশেষ ভাল। আৰু ৰেড কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো সামৰিম দাদা। আপোনাৰ ঠিকনাটো জনাই দিব এবাৰ। ব্যক্তিগতভাৱে আপুনি যদি মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া আমাৰ এড্ৰেছলৈ আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 999574212122। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।